হেল্ল' এভৰিৱান, ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ ত্ৰিভুজৰ কালি নিৰ্ণয় আকৰ্ষণত কেনেকৈ ত্ৰিভুজৰ কালি উলিওৱা হয় আৰু লগতে অনুশীলনী 4.3 সেইটো শেষ হৈছিল কালি। আজি আমাৰ আৰম্ভ হ'ব নতুন টপিক নিৰ্ণায়ক চেপ্টাৰৰ অনুৰাশি আৰু সহৰাশি, মাইনৰ্ছ এণ্ড কফেক্টৰ। অনুৰাশি কাক কয় আৰু সহৰাশি কাক কয়। প্ৰথমতে আমি জানিলোঁ অনুৰাশি, তাৰপিছত আহিম সহৰাশি। ফাৰ্ষ্ট আমি চাম অনুৰাশি। প্ৰথমতে হ'ল অনুৰাশি মানে মাইনছ। প্ৰথমতে আমি চাম অনুৰাশি। এটা নিৰ্ণায়কত AI যে মৌলটোৰ অনুৰাশি হ'ল নিৰ্ণায়কটোৰ পৰা AI যে থকা আইটম শাৰী আৰু জেডতমক বাদ দি পোৱা নিৰ্ণায়কটো। আমাৰ মৌলকত প্ৰতিটো মৌল কি বুলি বুজা হয়? AI যে। সেই AI যে মৌলটোৰ অনুৰাশি হ'ব নিৰ্ণায়কটোৰ পৰা AI যে থকা আইটম শাৰী, এটা আই থাকে এটা যে থাকে, আইটম শাৰী বাদ দি পোৱা নিৰ্ণায়কটোৱে হ'ল অনুৰাশি। আইটম বাদ দি জেডত যি পাম সেইটোৱে হ'ব আইটম শাৰী আৰু জেডত বাদ দি পোৱা সংখ্যাটোৱে হ'ল মানে যোনটো মৌল ল'ম সেই তাৰে আই শাৰীটো শাৰী আৰু স্তম্ভ বাদ দিয়াৰ পিছত যিখিনি থাকিব তাকে কোৱা হ'ব অনুৰাশি। অনুৰাশিক আমি লিখা হয় MIJ ৰে বুজোৱা হয়। MIJ ৰে বুজোৱা হয় মানে যোনটো মৌল থাকিব সেই মৌলটোৰ শাৰী আৰু স্তম্ভটো বাদ দি বাকী যিখিনি থাকিব সেইটোৱে হ'ব অনুৰাশি। উদাহৰণস্বৰূপে আমি জানো, ফৰ এক্সাম্পল এটা দিয়া আছে 1 2 3 5 6 এটা নিৰ্ণায়ক দিয়া আছে। এই নিৰ্ণায়কৰ অনুৰাশি ওলাব লাগে। ঠিক আছে, AIJ হ'ল মৌলত AIJ মৌলৰ অনুৰাশি MIJ। যেহেতু আমি MIJ লিখিব লাগিব তো অনুৰাশি হ'ব MIJ। ঠিক আছে, AIJ মৌলৰ অনুৰাশি হ'ল MIJ। প্ৰথমতে আমাৰ ওলাব লাগিব M11। আমি জেনেৰেলি কি জানো A11 ইটো হ'ব A11, ইটো A12, ইটো হ'ব A21 A22। তো প্ৰথমে এই মৌলৰ কাৰণে ওলাম তো আমি A নিলিখিম, লিখিম কি M11। M11 যেতিয়া লিখিম আমাক কৈছে শাৰী আৰু স্তম্ভটো বাদ দিব দিছে। এই মৌলটো ইটো শাৰী আৰু ইটো স্তম্ভ বাদ, তাৰ অপজিট কি আছে 6, M11 হ'ব 6। চিম্পল। ইটো শাৰী ইটো স্তম্ভ বাদ গ'ল তো M1 ৰ অপজিট কি আছে 6, তো M11 ইকুৱেল টু 6। M12 হ'লে এইটো মৌল, এইটো বাদ পৰিল ইটো বাদ পৰিল, থাকিল কি তাৰ অপজিটত 5। তাৰ অপজিটটো চালে হ'ল 3 অপজিট কি আছে 5। নেক্সট M21 হ'লে এইটো A21 যিহেতু তাৰ অপজিট কি আছে 3 আৰু M22 আছে 2। এইটো হৈছে অনুৰাশি মানে অপজিটটো এক বাদ দি বাকী যিখিনি থাকিল এই শাৰী আৰু স্তম্ভৰ বাদ দি থাকিল 6। যেতিয়া এইটো ল'ম এইটো শাৰী ইটো স্তম্ভ বাদ দি থাকিল কি এইটো স্তম্ভ বাদ দি থাকিল 5। যেতিয়া এইটো ল'ম ইটো স্তম্ভ ইটো শাৰী বাদ দি থাকিল 3 আৰু যেতিয়া এইটো ল'ম ইটো শাৰী স্তম্ভ বাদ থাকিব কি 2। তো এইটো হ'ল অনুৰাশি। এইটো মই 1/1 2/2 দিয়া আছে। মই যদি 3/3 লওঁ এতিয়া 3/3 ল'লোঁ। সেই একে প্ৰথমতে M11 ল'ব লাগিল। M11 হ'লে এইটো এইখিনি এৰিয়া বন্ধ, এইখিনি এৰিয়া বন্ধ থাকিব কেইখিনি 0130 থাকিব। তো এটা আকৌ নিচে নিৰ্ণয় কৰিলে হ'ল থাকিব -3। পিছিম ভাঙি লিখা 0 - 3 ইকুৱেল টু -3। নেক্সট M12 কৰাৰ লগত এইটো থাকিল 1120 আৰু এইখিনি বন্ধ 1120 থাকিল তো 0 - 2 M13 গ'লে এইখিনি লিখা 1023 হ'ব এনচাৰ 3 - 0 3 হ'ব। M21 কৰাৰ লগে লগে এইখিনি স্তম্ভ আৰু এইখিনি শাৰী বন্ধ হৈ থাকিল কি 4630 0 - 18। M22 হ'ব এইখিনি M22 এইখিনি বন্ধ থাকিব 2620 হ'ব 0 - 12। M23 দিয়াৰ লগে লগে এইটো বন্ধ
2 4 2 3 2 4 2 3 6 minus 8 minus 2 m 3 1 m 3 1 মানে এইটো এইখিনি লিখা 4 6 0 1 4 minus 0 4 m 3 2 এইটো মূলত এইখিনি বন্ধ থাকিব 2 6 1 1 2 6 1 1 2 minus 6 equal to minus 4 last এটা বাকি আছে m 3 3 এইখিনি 2 4 1 0 0 minus 4 আমি নিৰ্ণয় ভাঙনি যেনেকৈ কৰোঁ বিস্তাৰ পৰা ঠিক তেনেকৈ যেতিয়া মই m11 ল'ম m11 শাৰী আৰু স্তম্ভ যিখিনি যাবখিনি বাদ বাকীখিনি থাকিব আমি যেনে নিৰ্ণায়কত যেনেকৈ কৰোঁ ঠিক সেইদৰে m12 কাৰণে হ'ব 13 কাৰণে হ'ব চিম্পল অপজিটখিনি ল'লে হ'ল বাকী যিখিনি জেগাত ল'ম চাপ'জ m12 লৈছোঁ এইখিনি মূলটোৰ এই স্তম্ভটো আৰু এই শাৰীটো বন্ধ হৈ থাকিল বাকীখিনি যি মূল থাকিব সেইখিনি আমি নিৰ্ণয় কৰিলে হৈ যাব তো এইটো হৈছে অনুৰাশি নেক্সট আহিব সহৰাশি এতিয়া সহৰাশি মানে কফেক্টৰ্ছ হ'ল ai যে মূলটোৰ সহৰাশিটো ai যে মূলটোৰ সহৰাশিটো কেপিটেল ai যে হৈ যাব স্মল ai যে মূলৰ কাৰণে লওঁ সহৰাশিখন কেপিটেল ai যে বুলি লিখা হ'ব আৰু ইয়াৰ সংজ্ঞাটো হ'ল ai যে ইকুৱেল টু -1 i + j ইয়াতেতো ভেলু থাকিব i এটা মান থাকিব আৰু j এটা মান থাকিব তো -1 টু দি পাৱাৰ i + j ইনটু mij মানে হৈছে অনুৰাশি মানে সহৰাশি উলিয়াব হ'লে অনুৰাশি লাগিব তো ফৰ্মুলাটো হৈছে ai যে ইকুৱেল টু -1 টু দি পাৱাৰ i + j ইনটু mij যদি মই এটা উদাহৰণ লওঁ 2 4 6 7 2 4 6 7 ai যে সহৰাশি হ'ল ai যে আমি অনুৰাশিৰ ক্ষেত্ৰত কি লিখোঁ ai যে অনুৰাশি হ'ল mi যে তো ai যে সহৰাশি হ'ল ai যে প্ৰথমতে আহিব a11 একেই থাকিব তাৰ অপজিটখিনি ল'ব লাগিব a11 মানে হৈছে -1 i + j m11 i মান 1 j মান 1 i মান 1 j মান 1 mi যে আছিল m11 হ'ল এতিয়া m11 মানে কি বুজাব ইয়াৰ ওপৰত 2 ৰ ওপৰত কি আছে 7 equal to 7 মানে a11 ৰ কাৰণে যোনটো হ'ব অনুৰাশি সেইটো হ'ব 7 বহাই দিওঁ a12 -1 1 + 2 m12 -1 কিউব m12 হ'লে এইটো এইখিনি স্তম্ভ এইটো খালি বালি চাগিল কি 6 equal to -6 a21 -1 2 + 1 m21 যেতিয়া 21 বুলি ক'ব তাৰ অপজিটত কি আছে 4 -1 কিউব 4 equal to -4 a22 -1 2 + 2 m22 ইয়াৰ অপজিট কি আছে 2 equal to 2 তো এইটো হ'ল সহৰাশি মানে সহৰাশিৰ কাৰণে অনুৰাশি লাগিব যে a1 ৰ অনুৰাশি কি হ'ব 7 a12 অনুৰাশি হ'ব 6 a21 অনুৰাশি 4 আৰু a22 অনুৰাশি 2 আৰু এইটো -1 হোল স্কয়াৰ যদি পজিটিভ হ'ব কিন্তু পজিটিভ থাকিল তো নেগেটিভ হৈ গ'ল -6 to নেগেটিভ -4 এইটো পজিটিভ হৈ গ'ল মানে এনসাৰ হ'ল 7 6 -4 2 এইটো হয় অনুৰাশি আৰু সহৰাশি উলিওৱাৰ নিয়ম এতিয়া অনুশীলনীত যাওঁ অনুশীলনী 4.4 অনুশীলনী 4.4 কি দিছে যাওঁ ইয়াতে অনুৰাশি আৰু সহৰাশি উলিয়াব দিছে নাম্বাৰ 1 নাম্বাৰ 2 অনুৰাশি আৰু সহৰাশি মানে প্ৰথম দুটা দি আছে 2/2 এটা দি আছে 3/3 বাকিকেইটা প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ 1 এটা কৰি দিওঁ এটা মানে কৰিবা 2 -4 0 3 ইয়াৰ প্ৰথমতে অনুৰাশি ওলাব লাগে ai ৰ অনুৰাশি হ'ল mij ai ৰ অনুৰাশি হ'ল mij লিখিলোঁ প্ৰথমতে আহিব m11 কি হ'ব ইয়াৰ অপজিট কি আছে 3 m11 3 m12 ইয়াৰ অপজিট কি আছে 0 m21 2 ৰ অপজিট কি আছে -4 তাৰপিছত m22
2 2 ইয়াৰ অপজিট কি আছে 2 হৈ গ'ল ইয়াৰ অপজিট 3 আছে ইয়াৰ অপজিট 0 আছে ইয়াৰ অপজিট -4 ইয়াৰ অপজিট 2 তো অনুৰাশি হ'ল এতিয়া সহৰাশি aij সহৰাশি হ'ল aij ঠিক আছে প্ৰথমতে হ'ব a11 -1 1 + 1 m11 ফৰ্মুলা মতে ij -1 whole to the power I plus j into mij so m11 -1 whole to the power 1 + 1 m11 so -1 whole square into m11 our equal to 3 equal to 3 a12 -1 1 + 2 m12 -1 cube m12 is 0 equal to 0 hobo a21 -1 2 + 1 m21 -1 cube 21 কি আছে -4 তো ইয়াতে -1 into -4 equal to +4 and last is a22 -1 2 + 2 m22 -1 to the power 4 into m22 কি আছে 2 এটো পজিটিভ হ'ব equal to 2 so এটো আমি প্ৰথমতে অনুৰাশি উলিয়ালো অনুৰাশি প্ৰথমতে m11 3 পালো m12 0 m21 -4 আৰু m22 2 আর হোল রাখি পালো a11 -1 to the power 1 + 1 m1 এর ভ্যালুটো বহাই দিছো 3 হল তাহলে 0 পালো 4 2 এতিয়া আমি কৰিম 3/3 এটা করো 2 1 1 0 0 0 1 0 0 0 1 তো প্রথমতে মই ইফালে অনুরাশি দিলো ইফালে হর রাখি একেবারে সিম্পল হয়ে যাবে aij অনুরাশি হল mij প্রথমতে আহিব m11 তেতিয়া m11 দিম এইখিনি বন্ধ থাকিব কি 1001 आंसर হ'ব 1 m12 যদি দিম ইটো বন্ধ খালিটো বন্ধ হৈ আছে স্তম্ভ ইটো বন্ধ 0001 আলটিমেট आंसर 0 m13 যদি দিম ইটো স্তম্ভ বন্ধ তো ইয়াতে থাকিব 0100 ইটো হ'ব 0 নেক্সট আহিব m21 যেতিয়া দিম এইখিনি তো ইটো হাৰি বন্ধ ইটো স্তম্ভ বন্ধ থাকিব 0001 তো 0 m22 যদি দিম ইটো স্তম্ভ বন্ধ হাৰিটো বন্ধ হৈ আছিল থাকিব 1001 তো এটা হ'ব 1 নেক্সট m23 যেতিয়া দিম এইটো স্তম্ভ বন্ধ এইটো হাৰি বন্ধ 1000 equal to 0 next m31 গলে এইখিনি এই বস্তুখিনি 0010 equal to 0 m32 যেতিয়া দিম এইখিনি এৰিকা এইটো বন্ধ 1000 equal to 0 and last m33 যদি দিম এইখিনি এৰিকা 1001 means 1 তো এইখিনি অনুৰাশি প্ৰথমতে পালো আমি অনুৰাশি m11 পালো 1 m12 0 a13 0 m21 0 a22 1 230 310 320 331 এটা অনুৰাশি এতিয়া সহৰাশিটো ইয়াতে লৈ দিম aij সহৰাশি হল aij প্ৰথমতে হ'ব a11 -1 1 + 1 m11 -1 whole square into m11 কি আছে 1 into 1 a12 -1 1 + 2 m12 -1 cube into 0 equal to 0 a13 -1 1 + 3 m13 -1 whole to the power 4 into 0 equal to 0 a21 -1 2 + 1 m21 -1 cube into 0 equal to 0 a22 -1 2 + 2 m22
2 2 minus 1 to the power 4 into 1 equal to 1 positive hobo যুগ্ম থাকলে তো পজিটিভ a 2 3 minus 1 2 plus 3 m 2 3 minus 1 to the power 5 into 0 equal to 0 a 2 4 a 3 1 next by 3 1 minus 1 3 plus 1 m 3 1 minus 1 to the power 4 into 0 equal to 0 a 3 2 minus 1 3 plus 2 m 3 2 minus 1 to the power 5 into 0 equal to 0 and a 3 3 minus 1 3 plus 3 m 3 3 minus 1 to the power 6 into 1 equal to 1 मान तीनटाই থাকিব m 1 1 তো ভ্যালু আছে বাকি সব 0 তিনটাত খালি 1 1 2 2 3 3 1 বাকিখিনি সব 0 এতিয়া হল নাম্বার 3 আমাদের এটা নির্ণয় দিয়া আছে নির্ণয় কি বলছে দ্বিতীয় হারি সাপেক্ষে দ্বিতীয় হারি মানে দ্বিতীয় হারি সাপেক্ষে 201 সাপেক্ষে হর রাখি হলে ডেলৰ মান ল'ব দিছে আগত হর রাখি ল'ব দিছে তাৰপিছত ডেলৰ মান ল'ব লাগে তো প্ৰথম হর রাখি ল'ম আমি নাম্বার 3 নির্ণয়টো আছে এইটো del equal to 238 201 1 2 3 separate 0 the separate is 201 1 2 3 আমরা এইটো হারি সাপেক্ষে হর রাখি ল'ব দিছে তেতিয়াহ'লে a i j হর রাখি হল a i j প্ৰথমতে আহিব a 21 minus 1 2 plus 1 m 21 minus 1 cube এটা 21 হৈছে এটা 21 কর এখানে তেতিয়াহ'লে তার হর অনুরাখি হব 3823 3823 এটাও বন্ধ হয়ে যাব এখানে বন্ধ 3823 তো minus 1 cube into এটা হব 9 minus 9 minus 16 9 minus 16 तो यहाँ पे minus 7 यहाँ पे ऐसे minus 1 minus minus plus 7 a 2 2 minus 1 2 plus 2 m 2 2 minus 1 2 plus 2 2 to दिया लो इटू स्टेम बंदा तो 5813 5813 1 to the 15 minus 8 जो पॉजिटिव हो minus 1 to the power 4 पॉजिटिव तो ये होगा 7 a 2 3 minus 1 2 plus 3 m 2 3 minus 1 to the power 5 2 3 पर लो एखिनी बंद 5 3 1 2 5 3 1 2 10 এটা को minus 1 to the power 5 लो minus है हो minus 1 to the power 5 into minus है तो इधर की कोई पार्ट तो मल्टीप्लाई करा minus है मैंने पास्ता minus 1 मल्टीप्लाई minus 1 10 minus 3 equal to minus 7 तो हर राखी पालो a 21 equal to 7 a 22 equal to 7 a 23 equal to minus 7 इधर में डेरा मान लगा लगे इखिने আমি পালো তো ডেল উলাৰ কাৰণে ফৰ্মুলাটো হৈছে যেহেতু আমি দ্বিতীয় হাৰিটোৰ কাৰণে কৰি আছো 2 1 2 2 2 3 তে হৰ ৰাখিবিলাটো যোগ হ'ব যে তিনটা হৰ ৰাখি ওলালো a21 a22 a23 তাৰ লগত মৌলক এটা পূৰণ হৈ যাব a21 ৰ লগত a21 যেহেতু 21 ওলাই আছো গতিকে a21 মৌলটো তাৰ লগত পূৰণ হ'ব a22 a23 মানে মৌলবিলাক লেখা স্মল লেটাৰ আৰু হৰ ৰাখি লেখা কেপিটেল a তো a21 into a21 a22 into a22 a23 into a23 যিকোনো হাৰি বাইস্ত মৌলবা দিও এইটো ফৰ্মুলা যদি তৃতীয় হাৰি হিচাপে ওলাবা দিও তেতিয়াহ'লে 31 into 31 32 into 32 33 into 33 a21 ৰ ভ্যালু আছে 2 আৰু ফেলে পাইছো আমি 7 ইয়াতে আছে 0 into 7 ইয়াতে আছে 1 into minus 7 14 minus 7 7 দ্বিতীয় হাৰি হিচাপে ওলাব দিছে দ্বিতীয় হাৰি হৰ ৰাখি ওলাইছো আৰু সেই হাৰিটোৰে মৌলক এটা লগত তাৰ লগত পূৰণ তো এইটো পালো আমি আনসাৰ 7
নেক্সট নাম্বাৰ 4 একেই বস্তু ইয়াতে স্তম্ভ হিচাপে ওলাব দিছে এইটো স্তম্ভ হিচাপে নাম্বাৰ 4 দ্বিতীয় স্তম্ভ হিচাপে ওলাব লাগে তাহলে কিন্তু 1 1 1 x y z zx x y আমি তৃতীয় স্তম্ভ হিচাপে হ ৰাখিলাম তো ai z হ ৰাখি ai z ঠিক আছে তৃতীয় স্তম্ভ মানে ইয়াতে থাকিব 1 3 2 3 ইয়াতে হ'ব 3 3 the a1 3 minus 1 1 plus 3 m1 3 minus 1 to the power 4 m1 3 মানে কোনখিনি বাই খিনি লিখা 1 y 1 z যেটো পজিটিভ হ'ব তো z minus y a 2 3 minus 1 2 plus 3 m 2 3 minus 1 to the power 5 m23 means hobo 1x 1z here bondha 1x 1z it is negative z minus x minus z multiply with x minus z 3 3 minus 1 3 plus 3 3 by 3 lekhini aur lekhilo m3 3 minus 1 to the power 6 1x 1y is it positive to y minus x to say it is dilulam the whole rakhi ase 1 3 2 3 3 3 to the hole a 1 3 a 2 3 a 3 3 so it a 1 3 can do minus it yz into the question z minus 1 2 3 minus zx it is x minus z it is xy y minus x it is multiply karo y z square minus y square z x square minus z square x plus x y square minus x square y it is multiply karo dilo এতিয়া y z square itu log মই তোমাক কি কৰি একলগ কৰি দিম minus y square z x square আই তুমি আকৌ নিচিনা লিখিলে ভাঙাব নালাগিছিল তেনেকৈ ৰাখিলে হ'ব এতিয়া ইয়াৰ পৰা মই z square কমন লওঁ y minus x minus z কমন লওঁ y minus z common minus y square plus at low minus y square as it minus at low as it minus at z common low y square minus x square minus plus minus 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 plus xy y minus x z square y minus x minus z a square minus b square formula a plus b a minus b xy y minus x y minus x y minus x y minus x এটা y minus x common হলে যেটা হবে z square minus z into y minus x plus xy y minus x z square minus zy minus minus plus zx plus xy so it is plus so the minus common to the plus of a to minus of zy minus zx so minus zx likhu y minus x z square minus zx eklog rakhlu minus zy plus xy enike rakhlu y minus x a from z common low z minus x thabe z common low a from y common low minus z minus x pancha minus plus minus 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 plus ঠিক আছে y minus x এটা এই দুটাৰ পৰা কি কমন যাব z minus x থাকিল কি z minus y
এতিয়া মই ইয়াতে কি কৰিম মাইনাছ এটা কমন লৈ দিওঁ এক্স মাইনাছ ৱাই কৰি দিওঁ মাইনাছ কমন টু জেড মাইনাছ এক্সে থাকিল ইয়াতে মই মাইনাছ এটা কমন লৈ ৱাই মাইনাছ জেড দুটা মাইনাছ থাকিল দুটা মাইনাছ প্লাছ তো এক্স মাইনাছ ৱাই মাইনাছ জেড মাইনাছ এক্স এইটো হ'ল এনচাৰ আগতে ডাইৰেক্টলি হৈছিল এইটো অলপমান বেলেগকৈ হ'ল প্ৰথমে হ ৰাখি ওলালোঁ এই পাছত মাল্টিপ্লাই কৰিলোঁ হ ৰাখি লওঁ সেই মূলতে আৰু ৰিজাল্টটো পালোঁ আমি এইটো আছিল কুৱেশ্যন নম্বৰ 4 তো এক্সাৰচাইজ 4.4 ইমানখিনি আছিল আৰু অনুৰাশী হ ৰাশিৰ কনচেপ্টটো পিছত আমাৰ এডজন ওলোৱাতে লাগিব মানে মূল অক্ষৰ স খণ্ড যেতিয়া উলিয়াম তাত ব্যৱহাৰ হ'ব তো আজিলৈ মানে নেক্সট আমি মৌলিক অক্ষৰ স খণ্ড আলোচনা কৰিম